हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে এটি বিশেষ নোটিফিকেশন আহিছে ডিডব্লিউ ফালৰ পৰা যেটো ডকুমেন্টস ভেৰিফিকেশন ৰিলেটেড এই ডকুমেন্টস ভেৰিফিকেশন আসলতে কাৰ লগত জড়িত আৰু কোনে এই ডকুমেন্টস ভেৰিফিকেশনত যাব বিশেষকৈ কিছু সীমিত ব্যক্তিৰ নাম এই তালিকাত আহিলে তো আসলতে এটো এটা হাই কোৰ্টৰ অৰ্ডাৰ ৰিলেটেড হয় তো আসলতে কোনখিনি প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিছিলে বা কেস কৰিছিলে কোনখিনি প্ৰাৰ্থীৰ বাবে ইয়াৰ ভেৰিফিকেশন হ'ব যাবতীয় কথাখিনি এটো ভিডিওত আলোচনা কৰিম লগতে বহুতে ভাবি আছে যে এটো আসলতে 5550 টা পোষ্টৰ এগেইনষ্টত যেটো বিজ্ঞাপন পাবলিশ কৰিছিলে এই বিজ্ঞাপনৰ লগত জড়িত নেকি তো যাবতীয় কথাখিনি এটো ভিডিওত আলোচনা কৰিম প্ৰথমপা হেকলৈ ভিডিওটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাকত থকা বেল আইকনটো অল অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইয়াতে চাব আজি 24/9/2024 তাৰিখে এটি নোটিস পাবলিশ কৰিছে ডিডব্লিউ ফালৰ পৰা যত ডকুমেন্টস ভেৰিফিকেশন অৰ্থাৎ ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কথা ইয়াত উল্লেখ কৰিছে 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে এই ডকুমেন্টস ভেৰিফিকেশন চলিব অলৰেডি ওয়েবসাইটত আপোনালোকৰ বাবে এটি তালিকাও পাবলিশ কৰিছে প্ৰাৰ্থীৰ নাম সহকাৰে এই প্ৰাৰ্থীসকলে নিজৰ শেডুল মতে যাব কিন্তু আমি এইটো ভিডিওত আজি আলোচনা কৰিম যে এই প্ৰাৰ্থীসকল কোন আসলতে এওঁলোক কেনেকৈ বা কোনটো সময়ত কেস কৰিছিলে এওঁলোক আসলতে সিটেটৰ লগত জড়িত প্ৰাৰ্থী মানে সিটেট কোৱালিফাই কৰা প্ৰাৰ্থী তো প্ৰথমৰ পৰা আমি যদি আলোচনা কৰো তেতিয়াহে আপোনালোকে কথাখিনি গম পাব তো প্ৰথমৰ পৰা হেকলৈ ভিডিওটো যদি চাই তেনেহলে কথাখিনি আপোনালোকে গম পাব তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল আপোনালোকে নিশ্চয় অৱগত 2020 চনত অসমত শিক্ষক নিযুক্তিৰ বাবে যেটো এডভাইসমেন্ট পাবলিশ কৰিছিলে তো এই এডভাইসমেন্টত অৰ্থাৎ 2020 চনৰ যেটো এডভাইসমেন্ট আছিল এই এডভাইসমেন্টত কিন্তু সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ দিয়া হোৱা নাছিল তো এই সিটেট কোৱালিফাই প্ৰায় 916 জন প্ৰাৰ্থীয়ে পিটিশনাৰ হৈ প্লাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটি পিটিশনাৰ কেস দাখিল কৰিছিলে এই কেছটোত এই প্ৰাৰ্থীসকলে দাখিল কৰিছিলে এটো ৰিলেশন লৈ প্লাই যে 2020 চনত যদি অসম টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই অসম চৰকাৰে তেনেহলে সিটেট এলাউ কৰিব লাগে কিন্তু তথাপিও সিটেট 2019 চনত অনুষ্ঠিত কৰিছিলে অসম চৰকাৰে কিন্তু 2020 চনত কৰা নাছিলে তথাপিও সিটেট প্ৰাৰ্থীসকলক এলাউ কৰা হোৱা নাছিল যাৰ বাবে এই প্ৰাৰ্থীসকলে এই 2020 চনৰ যেটো এডভাইসমেন্ট আছিল এই এডভাইসমেন্টৰ এগেইনষ্টত তেখেতসকলে এখনি পিটিশনাৰ কেস দাখিল কৰিছিলে তো যিকে নহওক এই প্ৰাৰ্থীসকলে যেতিয়া পিটিশনাৰ কেস দাখিল কৰিলে কৰাৰ পিছত প্ৰাৰ্থীসকলে কিন্তু মানে ৰায় পাইছিলে ৰায় পোৱাৰ পিছত তেখেতসকলৰ বাবে 2022 চনৰ মে মাহত এটি স্পেশাল এড পাবলিশ কৰিছিলে ডিডব্লিউ ফালৰ পৰা স্পেশাল এডত তেখেতসকলক মানে যেটো কোৰ্টৰ ইন্টাৰিম অৰ্ডাৰ আছিল সেই ইন্টাৰিম অৰ্ডাৰ মতে তেখেতসকলক অনলাইন যোগে আবেদন কৰিব দিছিলে জুন মাহৰ 1 তাৰিখৰ পৰা লাষ্ট জুনলৈকে মানে জুন মাহ টোটেলটোই 2022 চনৰ জুন মাহৰ টোটেলটোই তেখেতসকলৰ বাবে আবেদন কৰাৰ বাবে তেখেতসকলক সুযোগ দিছিলে তো এই প্ৰাৰ্থীসকল যি 916 জন প্ৰাৰ্থীয়ে পিটিশনাৰ হৈ প্লাই কেস কৰিছিলে তেখেতসকলে আবেদন কৰিছিলে সেই মানে স্পেশাল এড মতে কিন্তু তাতে দেখা গৈছিলে এই প্ৰাৰ্থীসকলৰ যি এডটো পাবলিশ কৰিছিলে সেই এডত কিন্তু অনলি ফৰ ৰিজাৰ্ভ ক্যাটাগৰীৰ যিখিনি প্ৰাৰ্থী আছে তেখেতসকলৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছিল তাত আনৰিজাৰ্ভৰ কাৰণে কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাছিল তো যেতিয়া আনৰিজাৰ্ভৰ বাবে কোনো ধৰণৰ পোষ্ট দিয়া নহল এই প্ৰাৰ্থীসকলে পুনৰবাৰ সেই এডৰ এগেইনষ্টতো মানে পিটিশনাৰ কেস এটা কৰি দিলে উচ্চ ন্যায়ালয়ত তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে গম পালে দুবাৰকৈ কেস হৈ গল অলৰেডি তো এই কেছত যিসকল প্ৰাৰ্থীয়ে 2022 চনৰ স্পেশাল এডত যেটো ৰিজাৰ্ভেশন ক্যাটাগৰীৰ বাবে যেটো এড ওলাইছিলে সেই এডৰ এগেইনষ্টত যেটো আবেদন কৰিছিলে বা তেওঁলোকে যেটো কেস কৰিছিলে পিটিশনাৰ আনৰিজাৰ্ভৰ কাৰণে যেটো পোষ্ট লাগে তো সেই কেছটোৰ পৰিপ্ৰেক্ষিততে 2023 চনত এখনি অৰ্ডাৰ পাবলিশ হৈছিলে যি অৰ্ডাৰখনত উল্লেখ কৰিছিলে যে মানে ইন্টাৰিম অৰ্ডাৰ এখনি কৰিছিল আহিছিলে যি অৰ্ডাৰৰ জৰিয়তে কোৱা হৈছিলে যে যিকোনো পদ্ধে এই প্ৰাৰ্থীসকলক মানে ৰিক্ৰুট কৰোৱাব লাগে বা যিকোনো সিস্টেমৰ মাজেৰে তেখেতসকলক ৰিক্ৰুটমেন্ট দিব লাগে তো এই
অৰ্ডাৰটোৰ পৰিপ্ৰেক্ষিততে আজিৰ দিনটোত যিটো আমি এই নটিছটো আপোনালোক দেখুৱাই আছোঁ এই নটিছটো আহিলে এই প্ৰাৰ্থীসকলৰ বাবে। তো এতিয়া কথা হ'ল যে এই প্ৰাৰ্থীসকল 916 জন যি আছিলে তাৰে মাজত কিন্তু বহুখিনি অলৰেডি কমি গ'ল, চাকৰি পাইছে বহুতে, যাৰ বাবে আজিৰ তালিকাখনত আপোনালোকে কিন্তু 916 জনৰ নাম দেখা নাপাব, ইয়াত নিশ্চয় বহুত কম আছে। এই প্ৰাৰ্থীসকলৰ বাবে বা এই প্ৰাৰ্থীসকলক যিটো অৰ্ডাৰ দিছিলে হাইকোৰ্টৰ ফালৰ পৰা যে কাট অফৰ ভিত্তিত এখেতসকলক ৰিক্ৰুইট কৰিব লাগে। তো বন্ধুসকল আজিৰ দিনটোত যিটো নটিছ আহিছে যে ভেৰিফিকেশ্যন কৰিব লাগে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন, এই প্ৰাৰ্থীসকল যিসকলে এই 2020 চনৰ যিটো পিটিশ্যনাৰ কেছ আছিল সেইটোৰ লগত জড়িত হৈ পেলাই আজিৰ পৰ্যায়ত আহিছে, এই প্ৰাৰ্থীসকলৰ বাবে আহিল আজিৰ এই বিশেষ খবৰটো। তো বন্ধুসকল এই প্ৰাৰ্থীসকলে এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, হোৱাৰ পিছত এখেতসকলক যিটো ৰিক্ৰুইটমেণ্ট কৰিব, তো ৰিক্ৰুইটমেণ্টৰ যিটো ছিষ্টেম আছিল সেই মতে কিন্তু 5550টা যিটো পোষ্ট বৰ্তমানে চলি আছে ইয়াৰ মাজৰ নহয়, এইবিলাক মানে বহু আগৰ কেণ্ডিডেট। তো এতিয়া আমি আজিৰ ভিডিঅ'ৰ জৰিয়তে এই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে আজিৰ আচলতে এই নটিফিকেশ্যনটোৰ বিষয়বস্তুটো কি, আচলতে কাৰ বাবে এই নটিছটো আহিছে, নিশ্চয় আপোনালোকে কথাখিনি গম পালে। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।